নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 30 ডিসেম্বৰৰ সোমবাৰে হ'ল অমাৱস্যা এই অমাৱস্যাৰ দিনা আপোনালোকে জাৰুদি কৰক এই এটা কাম আপোনালোকৰ ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু আহিব লগা বছৰত আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব আৰু নিবনুৱাসকলৰ কাৰণে বিশেষ ভাল যোগ আপোনালোকৰ নামি আহিব আহক তেনেহলে এই ভিডিওটোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বহাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আজি মই আপোনালোকক জনাম যে পুৰণা জাৰুদি কৰক আপোনালোকে এই এটা ঘৰতে কাম দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত টকা বৃদ্ধি পাবলৈ ধৰিব যিকোনো এটা অমাৱস্যাত কৰিলেও হ'ব আপোনালোকে 30 ডিসেম্বৰ অমাৱস্যাৰ দিনা যদি কৰিব নোৱাৰে তেনেহলেও একো নাই বেলেগ দিনৰ অমাৱস্যাটো আপোনালোকে এই কামটো কৰিব পাৰে এনে কৰিলে মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই কাম কৰিলে পিতৃ দুখৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু মা লক্ষ্মীৰ স্বয়ং আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব যাৰ ফলত ঘৰত ধন সম্পত্তি লাভ হ'বলৈ ধৰিব এই অমাৱস্যাৰ দিনা আপোনালোকে এই কাম কৰিলে আপোনালোকৰ কৰ্মক্ষেত্ৰতো উন্নতি বৃদ্ধি পাবলৈ ধৰিব সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ আপোনালোক সক্ষম হ'ব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব সেই কাৰণে এই অমাৱস্যাৰ দিনা এই কাম আপোনালোকে নিশ্চয় কৰক যদি ভিডিওটো শেহলৈকে চাব তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব অমাৱস্যাৰ দিনা ৰাতিপুৱা সোনকালে উঠি গা ধুব আৰু সূৰ্যদেৱক ওচৰত পানী নিবেদন আপোনালোকে নিশ্চয় কৰিব গা ধোৱাৰ সময়ত যদি কলা তেল লৈ গা ধুব পাৰে তেনেহলে খুব ভাল বুলি মনা গৈছে ইয়াৰ অৰ্থ হ'ল গা ধোৱাৰ বাল্টিংটোত দুটামান কলা তেল মিহলাই সেই পানীৰে আপোনালোকে গা ধুব এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে যদি এই কামটো আপোনালোকে অমাৱস্যাৰ দিনা কৰে তেনেহলে আৰু অধিক শুভ বুলি মনা গৈছে ইয়াৰ ফলত আপোনালোকৰ ওপৰত থকা দুখ নোহোৱা হৈ পৰিব লগতে পিতৃ দুখৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত আপোনালোকে সুন্দৰভাৱে কাপোৰ কানি পৰিধান কৰিব পাৰিব গা ধোৱাৰ সময়ত আপোনালোকে এই কামটো কৰিলে আপোনালোকৰ ওপৰত যদি কিবা গ্ৰহ দোষ আছে সেই গ্ৰহ দোষ নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ ঘৰত যদি কিবা বাস্তু দোষ আছে সেই সকলোবোৰ দোষ আপোনালোকৰ সমাপ্ত হৈ পৰিব ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ উপৰিও ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিবলৈ ধৰিব গা ধোৱাৰ পিছত আপোনালোকে মহাদেৱৰ পূজা নিশ্চয় কৰিব মহাদেৱৰ ওচৰত যদি আপোনালোকে যাব পাৰে তেনেহলে খুব ভাল হ'ব ঘৰৰ ওচৰত যদি এনেকুৱা মহাদেৱৰ মন্দিৰ বা শিৱস্থান আছে তালৈ আপোনালোকে নিশ্চয় যাব যোৱাৰ সময়ত আপোনালোকে অকমান পানী লৈ যাব পাৰে নাইবা অকমান গাখীৰ লৈ যাব পাৰে লৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব জানেনে লৈ যোৱাৰ পিছত আপোনালোকে শিৱলিংগত যেতিয়া পানী অৰ্পণ কৰিব তাৰ আগতেই পানীত দুটামান আপোনালোকে কলা তেল মিহলাব নাইবা যদি আপোনালোকে গাখীৰ নিয়ে গাখীৰত আপোনালোকে কলা তেল দুটামান মিহলাব এই কামটো যদি মহিলাসকলে কৰিব পাৰে এই অমাৱস্যাৰ দিনা তেনেহলে খুব শুভ বুলি মনা গৈছে কাৰণ অমাৱস্যাৰ দিনা এনে কাম কৰিলে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব মহাদেৱ আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব যাৰ ফলত আমাৰ পৰিৱেশ শুভ হৈ পৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব মহাদেৱৰ কৃপাৰ ফলত আমাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো ফালৰ পৰা আমাৰ ঘৰত সুখ শান্তি বিৰাজ হৈ পৰিব যদি পাৰে তামৰ পাত্ৰত আপোনালোকে পানী ভৰাইও দান কৰিব পাৰে এনে কৰাটো বহু শুভ বুলি মনা গৈছে এই অমাৱস্যাৰ দিনা এনে কৰিলে আপোনালোকৰ ঘৰত সুখ শান্তি সদায় বিৰাজ হৈ থাকিব অমাৱস্যাৰ দিনা যদি পাৰে আপোনালোকে হনুমান মন্দিৰলৈ যাবলৈ চেষ্টা কৰিব আপোনালোকৰ ঘৰৰ ওচৰত যদি হনুমান কিবা মন্দিৰ আছে তেনেহলে তালৈ আপোনালোকে যাব যদি নাই তেনেহলে ঘৰতে আপোনালোকে হনুমানৰ একপি ফটো লৈ বা এটা মূৰ্তি লৈ তাৰ আগতে আপোনালোকে এই কাম কৰিব পাৰিব কামটো হ'ল হনুমান মন্দিৰলৈ আপোনালোকে যাব পাৰিলে বেছি ভাল তাত গৈ আপোনালোকে গুড় আৰু বুট দান কৰিব ইয়াৰ বাহিৰেও আপোনালোকে এই হনুমান মন্দিৰত গৈ ফল-মূল দান কৰিব পাৰে বা নিবেদন কৰিব পাৰে আৰু হনুমান মূৰ্তিৰ আগত আপোনালোকে এগছি চাকি জ্বলাব ঘিউ চাকি জ্বলাব পাৰিলে বেছি ভাল আৰু হনুমান চালিসা আপোনালোকে পাঠ কৰিব এনে কৰাটো বহু শুভ বুলি মনা গৈছে যদি আপোনালোকে হনুমান মন্দিৰ যাব নোৱাৰে তেনেহলে হনুমান দেৱৰ ফটো একপি ঘৰলৈকে লৈ আহিব তাৰ সন্মুখতেই আপোনালোকে ঘিউ চাকি এটা জ্বলাই আপোনালোকে ফল-মূল নিবেদন কৰিব আৰু সেই ফল-মূল কোনো সৰু ল'ৰা ছোৱালীক এই অমাৱস্যাৰ দিনা বিলাই দিব এনে কৰাটো বহু শুভ বুলি মনা গৈছে
ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা ভয় ভাৱ নোহোৱা হৈ পৰিব আৰু সকলো দুখৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে যদি ৰাতি সপোন দেখি ভয় খায় বা কোনো লোকে যদি আপোনাক ভয় খুৱায়, ইয়াৰ বাহিৰেও কিবা বস্তু দেখি যদি অকণমানতে আপোনালোকে ভয় খায়, তেনেহ'লে এই অমাৱস্যাৰ দিনা এই কাম আপোনালোকে নিশ্চয় কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো দুখ সমাপ্ত হৈ পৰিব আৰু বাস্তু দোষো আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। এই অমাৱস্যাৰ দিনা কাৰোবাক আপোনালোকে ঝাৰু দান কৰিব বিচাৰিলে সুন্দৰভাৱে দান কৰিব পাৰিব। ইয়াৰ বাহিৰেও এই অমাৱস্যাৰ দিনা যদি কোনো মন্দিৰত আপোনালোকে ঝাৰু দিব বিচাৰে, উপহাৰ হিচাপে বা দান হিচাপে দিব পাৰিব। তাৰ বাহিৰেও আপোনালোকে ঘৰৰ ওচৰৰ বা মিতিৰৰ মানুহকো যদি এই অমাৱস্যাৰ দিনা কাৰোবাক ঝাৰু দান কৰে, তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু ভাল ফল লাভ কৰিব পাৰিব। ঝাৰুত সাক্ষাৎ মা লক্ষ্মীয়ে বাস কৰে। যদি এই ঝাৰু আপোনালোকে কাৰোবাক দান কৰে, তেনেহ'লে মা লক্ষ্মীয়ে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো দুখ সমাপ্ত হৈ পৰিব, আৰ্থিক কষ্ট নোহোৱা হৈ পৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে এই অমাৱস্যাৰ দিনা বা যিকোনো অমাৱস্যাত আপোনালোকে ঝাৰু দান কৰাটো বহু শুভ বুলি মনা গৈছে। আপোনালোকে কোনো দৰিদ্ৰ মানুহকো দিব পাৰিব বা কোনো মন্দিৰতো আপোনালোকে ঝাৰু দান কৰিব পাৰিব। ঝাৰু দান কৰাৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে ঝাৰু সদায় বিজুৰীয়া সংখ্যাত দান কৰিব। এডাল, 3 ডাল, 5 ডাল, 7 ডাল এনেধৰণে দান কৰিব। কেতিয়াও জুৰীয়া সংখ্যাত আপোনালোকে ঝাৰু দান নকৰিব। বিষ্ণু পুৰাণৰ অনুসৰি এই অমাৱস্যাৰ দিনা আপোনালোকে লঘোণ দিয়াটো উচিত। এই অমাৱস্যাৰ দিনা যদি আপোনালোকে লঘোণ দিয়ে, তেনেহ'লে সূৰ্যদেৱ, অগ্নিদেৱ, বায়ুদেৱ, ব্ৰহ্মাদেৱ, ইন্দ্ৰদেৱ, ৰুদ্ৰদেৱ আৰু অশ্বিনী কুমাৰ সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰ হৈ পৰিব, জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু তেওঁলোকৰ পৰা আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত যদি কিবা গ্ৰহ দোষ আছে, সেই সকলোবোৰ গ্ৰহ দোষ আপোনালোকৰ নোহোৱা হৈ পৰিব। সেইকাৰণে এই অমাৱস্যাৰ দিনা সকলো মানুহে লঘোণ দিয়াটো উচিত। আৰু এই অমাৱস্যাই নহয়, সকলো অমাৱস্যাতে যদি আপোনালোকে লঘোণ দিব পাৰে, তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আপোনালোকৰ ঘৰত যদি পুৰণা ঝাৰু আছে, তেনেহ'লে এই অমাৱস্যাৰ দিনা সেই ঝাৰুডাল আপোনালোকে কোনো আহঁত গছৰ গুৰিত নি থৈ আহক আৰু এই দিনাই আপোনালোকে ঘৰলৈ এডাল নতুন ঝাৰু কিনি আনক। এনে কৰাটো শাস্ত্ৰৰ অনুসৰি বহু শুভ বুলি মনা গৈছে। এনে কৰিলে ঘৰত ধন সম্পত্তি লাভ হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু সাক্ষাৎ মা লক্ষ্মীয়ে আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। এই অমাৱস্যাৰ দিনা ঝাৰু আহঁত গছৰ গুৰিত থৈ অহাটো বহু শুভ বুলি মনা গৈছে। আপুনি যদি কিবা বেমাৰত বহুদিনৰ পৰা কষ্ট ভোগ কৰি আছে, তেনেহ'লে কোনো দৰিদ্ৰ মানুহক আপোনালোকে আহাৰ দান কৰিবলৈ চেষ্টা কৰক, নাইবা ফল মূল দান কৰিবলৈ চেষ্টা কৰক। যদি এই অমাৱস্যাৰ দিনা কোনো দৰিদ্ৰ মানুহক আপোনালোকে আহাৰ দান কৰে বা ফল মূল দান কৰে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ বেমাৰ লাহে লাহে ঠিক হৈ পৰিবলৈ ধৰিব আৰু আপোনালোকে জীৱনত পাই থকা কষ্ট, সেই কষ্টসমূহ আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰৰ পৰা অপায় অমংগল নোহোৱা হৈ পৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ অন্নপূৰ্ণা দেৱীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত কেতিয়াও অৰ্থৰ আৰু খোৱা বোৱাৰ অভাৱ নহ'ব। ইয়াৰ বাহিৰেও বেমাৰ আজাৰৰ পৰা আপোনালোক সদায় বাচি থাকিব। এই অমাৱস্যাৰ দিনা পুৰণা ঝাৰুৰ সহায়ত কৰক আপোনালোকে আৰু এটা কাম। দেখিবলৈ পাব যে আপোনালোকৰ সকলো ঠিক হৈ পৰিব। ঘৰত সুখ শান্তি, ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰা আৰু প্ৰচুৰ পৰিমাণে ঘৰত লাভৰ কাৰণে আপোনালোকে এই কাম কৰিব পাৰে। ৰাতিপুৱা আপোনালোকে সোনকালে উঠি পেলাই আপোনালোকে গা ধুব। গা ধোৱাৰ পানীত দুটামান তিল মিহলাই তাৰপিছত আপোনালোকে গা ধুব। ইয়াৰ পিছত আপোনালোকে গোটেই ঘৰটো পুৰণা ঝাৰুডাল দি ঘৰ চাফা কৰিব আৰু আপোনালোকে চাফা কৰি হৈ যোৱাৰ পিছত সেই ঝাৰুডাল পেলাই দিব। চাব যাতে ঝাৰুডাল পেলাই দিয়াৰ জেগা কেতিয়াও লেতেৰা বা চোৱা পাতনি হ'ব নালাগে। এনে কৰিলে আপোনালোকৰ বহু পাপ লাগিব। সেই ঝাৰুডাল কোনো শুভ জেগাত আপোনালোকে পেলাব, নাইবা কোনো বৰগছ বা আহঁত গছৰ গুৰিতো এই ঝাৰুডাল নি থৈ আহিব পাৰে। এনেকৈ কৰিলে বা এনেকৈ যদি এই অমাৱস্যাৰ দিনা আপোনালোকে কৰে, তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে আৰু এই দিনাই আপোনালোকে ঘৰলৈ এডাল নতুন ঝাৰু কিনি আনক। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ।
যদি আপোনালোকৰ অসুবিধা নহয় তেনেহ'লে প্ৰত্যেক অমাৱস্যাৰ দিনাই আপোনালোকে এই কামটো কৰাটো উচিত। ইয়াৰ ফলত আপুনি বিচৰাৰ ধৰণে সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। মা লক্ষ্মী, গণেশদেৱ, মহাদেৱৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তিৰ আগমন হ'বলৈ ধৰিব আৰু সকলো কামতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। তেনেহ'লে কৰক আপোনালোকে এই অমাৱস্যাৰ দিনা বা সকলো অমাৱস্যাতেই এই কাম। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।